হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ আকৌ দিলে। আৰু আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ইফিচিয়া 2 অধ্যায়ৰ 5 আৰু 6 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টে সৈতে আমাক জীয়ালে। অনুগ্ৰহেৰেই তোমালোকে পৰিত্ৰাণ পালা। আৰু খ্ৰীষ্ট যীশুত আমালৈ তেওঁৰ যি মধুৰ ভাৱ, তাৰ দ্বাৰাই যেন তেওঁ ভাবি যুগত নিজৰ অতিৰিক্ত অনুগ্ৰহৰূপ ধন প্ৰকাশ কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয়সকল, ইয়াতে ঈশ্বৰৰ বাক্যই এইটো কৈ আছে যে আমি যেতিয়া অপৰাধত মৰি আছিলোঁ, আমি যেতিয়া পিতৃ ঈশ্বৰৰ যিটো প্ৰেম, এইটো আমাক তেওঁ প্ৰকাশ কৰিলে। তেওঁ মানৱ জাতিক কিমান গুণে প্ৰেম কৰে। তেওঁ মানৱ জাতিক নিজৰ প্ৰেমেৰে আঁকোৱালি লোৱাৰ যিটো প্ৰমাণ, সেইটোৱে তেওঁৰ পুত্ৰক তেওঁ ক্ৰুচত বলি দিলে। আৰু তেওঁৰ পুত্ৰক বলি দিয়াৰ যোগেৰেই আমাক পুনৰাই জীয়ালে। যেতিয়া আমি অপৰাধত মৰি আছিলোঁ, পাপৰ বন্ধনে আমাক বান্ধি ৰাখিছিলে, আমি ডুবি আছিলোঁ, কিন্তু পিতৃ ঈশ্বৰে এনেকুৱা জ্ঞানী হয়, তেওঁ এনেকুৱা মহান ঈশ্বৰ হয় যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক ক্ৰুচত বলি দিলে, যাতে মানৱ জাতিয়ে উদ্ধাৰ পায়, যাতে আমি উদ্ধাৰ পাওঁ। হালেলুয়া। আৰু ইয়াতে কৈছে অনুগ্ৰহেৰেই তোমালোকে পৰিত্ৰাণ পালা। যাতে পাচনি পৌলে এইটোৱে বুজাই আছে, ঈশ্বৰৰ বাক্যৰ যোগেদি আমাক ক'ব বিচাৰিছে তেওঁ যে আমি অনুগ্ৰহৰে পৰিত্ৰাণ পালোঁ। আমি অনুগ্ৰহ পাইছোঁ পিতৃৰ পৰা, আৰু সেই অনুগ্ৰহে আমাক পৰিত্ৰাণ কৰালে। আমেন। আৰু কৈছে, আৰু খ্ৰীষ্ট যীশুত আমালৈ তেওঁৰ যি মধুৰ ভাৱ, তাৰ দ্বাৰাই যেন তেওঁ ভাবি যুগত নিজৰ অতিৰিক্ত অনুগ্ৰহৰূপ ধন প্ৰকাশ কৰে। হালেলুয়া। ইয়াতে কৈছে যে খ্ৰীষ্ট যীশুত আমালৈ যি মধুৰ ভাৱ বুলি কৈছে, পিতৃ ঈশ্বৰে যে ইমান আমাক প্ৰেম কৰে, সেই প্ৰেমটো দেখুৱাবৰ কাৰণে তেওঁ নিজৰ পুত্ৰ দিয়াৰ দ্বাৰাই, নিজৰ পুত্ৰ ক্ৰুচত বলি দিয়াৰ দ্বাৰাই আমাক প্ৰমাণ দেখাইছে যে মানৱ জাতিক তেওঁ ইমান প্ৰেম কৰে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে ঘূৰি নাচালে, আৰু মানৱ জাতিৰ গোটেই পাপবিলাক নিজৰ পুত্ৰৰ ওপৰতে সমৰ্পণ কৰিলে, যাতে তেওঁৰ পুত্ৰৰ ক্ৰুচত বলি হৈ মৰে আৰু মানৱ জাতিয়ে তেওঁৰ তেজৰ দ্বাৰাই উদ্ধাৰ হয়, পৰিত্ৰাণ পায়। হালেলুয়া। আৰু বাক্যই এইটোৱে আমাক প্ৰকাশ কৰিছে যে ভাবিৰ যুগত নিজৰ অতিৰিক্ত অনুগ্ৰহৰূপ, তেওঁ কৈছে অতিৰিক্ত অনুগ্ৰহৰূপ, তেওঁ যে ইমান আমাক অনুগ্ৰহ কৰিলে আৰু ইমান যে তেওঁ প্ৰেম কৰে, অতিৰিক্ত বুলি কৈছে। সেইটো অনুগ্ৰহটোৱে যাতে প্ৰকাশ হয় আৰু মানৱ জাতিয়ে যাতে গম পায় যে পিতৃৰ প্ৰেমটো ইমান মহান প্ৰেম, যে তেওঁ নিজৰ পুত্ৰকে দান কৰি দিলে মানৱ জাতিৰ কাৰণে। হালেলুয়া। তেনেহ'লে ইয়াতকৈ আৰু কিমান গুণ আমি বিশ্বাস কৰিব লাগে, তেওঁক আৰু কিমান আমি প্ৰমাণ বিচাৰিব লাগে। তেওঁ নিজৰ পুত্ৰকে এৰি নিদিলে, মানৱ জাতিৰ কাৰণে বলি দিলে, তেনেহ'লে আমি আৰু কিমান প্ৰমাণ বিচাৰিব লাগে। তেওঁ প্ৰমাণ ইতিমধ্যে তেওঁ প্ৰমাণ দিয়ে দিলে। যিটো মধুৰ ভাৱ তেওঁ আমাৰ প্ৰতি আছে, যে তেওঁ আমাৰ প্ৰতি ইমান মধুৰ ভাৱ, ইমান তেওঁ আমাৰ প্ৰতি প্ৰেম আছে, তেওঁ অনুগ্ৰহ কৰিছে, সেই প্ৰমাণটো নিজৰ পুত্ৰ ক্ৰুচত দি তেওঁ দেখাই দিলে। হালেলুয়া। তেনেহ'লে এতিয়া আমি যীশু খ্ৰীষ্টৰ প্ৰতি কিমান প্ৰেম কৰোঁ, পিতৃৰ প্ৰতি আমাৰ কিমান গুণ শ্ৰদ্ধা আছে, পিতৃৰ ঈশ্বৰৰ প্ৰতি আমাৰ কিমান গুণ ভয় আছে, আমাৰ কি প্ৰমাণ আছে। প্ৰিয় বিশ্বাসীসকল, পিতৃয়েতো দেখাই দিলে যে মানৱ জাতিক তেওঁ ইমান প্ৰেম কৰে, নিজৰ পুত্ৰকে তেওঁ ঘূৰি নাচালে, আৰু গোটেই মানৱ জাতিৰ পাপবিলাক নিজৰ পুত্ৰৰ
গাতে তেওঁ ঢালি দিলে যাতে প্ৰভু যীশুৰ তেজেৰে আমাৰ পাপবিলাক মোচন হয়। আমেন। তেনেহ'লে আমাৰ আজি কি প্ৰমাণ আছে যে আমি তেওঁক প্ৰেম কৰোঁ? প্ৰভু কি কয়, আমি মানৱ জাতি হয়, আমি যিমানেই তেওঁৰ কাৰণে কৰোঁ আমি তেওঁৰ সমান যোগ্য হ'ব নোৱাৰোঁ। তেওঁৰ প্ৰেমটো যে ইমান মহান হয়, সীমাহীন, আমি তেওঁৰ প্ৰেমটোৰ সমান আমি একোৰে তুলনা দিব নোৱাৰোঁ আৰু একোৰে আমি জুখিব নোৱাৰোঁ। সেইকাৰণে আমাৰ হৃদয়টোৰ বাদে তেওঁ আৰু কি বিচাৰে, তেওঁৰ আজ্ঞাটো যে আমি মানি চলোঁ তাৰ বাদে তেওঁ কি বিচাৰে, তেওঁক স্তুতি কৰাৰ যোগেৰে আৰু তেওঁ কি বিচাৰে। আমেন। মই বিশ্বাস কৰোঁ এই বাইকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আমি ছুটিকে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ পিতৃ, তুমি আদি, তুমি অন্ত প্ৰভু, তোমাক ধন্যবাদ দিওঁ তোমাৰ প্ৰেম অনুগ্ৰহৰ কাৰণে। আজি কালি সদাকাললৈকে তোমাৰ প্ৰেমটো আমালৈ এনেকৈ থাকক প্ৰভু, আৰু আমিও যদি তোমাৰ প্ৰতি আকৰ্ষিত হওঁ প্ৰভু, তুমি এনেকৈ আমাক সহায় কৰা। ধন্যবাদ প্ৰভু, সকলোকে আশীৰ্বাদ কৰি তোমাৰ হাতত সমৰ্পণ কৰি সকলো যাচনা নাচৰ যীশুৰ নামত খুজিছোঁ। আমেন।